এখন গ্লেমাৰ বাইকেৰে গৈ আছিল এটা চাৰিজনীয়া পৰিয়াল বাইকখনত আছিল পিতৃ মাতৃ আৰু 2 সন্তান সেই সময়তে বাইকত তীব্ৰবেগী ট্ৰাকৰ প্ৰচণ্ড খুন্দা নিমিষতে থান-বান হৈ গ'ল এটা পৰিয়াল নীলা ৰঙৰ এই গ্লেমাৰ বাইকখনেৰে চাৰিজনীয়া পৰিয়ালটো হিলবৰীৰ পৰা দলগাঁও অভিমুখে আহি আছিল পৰিয়ালটোৰ ঘৰ 4 নং হিয়ালমাৰীত আৰু দৰঙৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰে আহি থাকোতে এই ট্ৰাকখনে তীব্ৰ গতিত খুন্দা মাৰে বাইকখনত এই ভয়ংকৰ শোকাবহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় পিতৃ মুছলিম আলী আৰু মাতৃ মজিদা খাতুন মৃত্যুৰে যুঁজি আছে 13 বছৰীয়া পুত্ৰ মাজম আলী আৰু 7 বছৰীয়া কন্যা আলিকা বেগম দুই শিশুক প্ৰথমে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অৱস্থা সংকটজনক হোৱাত জিএমচিএছলৈ প্ৰেৰণ কৰা হয় বাবক 3 জন মৰিছে এজন সৰু পোৱালি বাচি আছে হস্পিটালত পঠাইছো এটো গ্যাৰান্টি নাই এটো গ্যাৰান্টি নাই সব বাবা মা যদি মারা গৈছে এটো তো মারা যাব পারে এটো এতে গাড়ি রাখাটো একদম বন্ধ করব লাগে কারডু ভুল কার আছে ভুল ড্রাইভারের ভুল ড্রাইভার স্পিডে গাড়ি চালায় আমার এতে এটা ই নাই এটো গাড়ি টাকা ড্রাইভার ঘটনাটো তাৰমানে বাইকে দি আহিছিল ট্ৰাকে ডাইৰেক্ট খুন্দাই দিছে 4টা মানুহ আছিল পলি আছিল 5 বছৰ এটা দুটা মানুহ ডাইৰেক্ট ঢুকাইছে আৰু এটা মানুহ মেডিকেলত বৰবাছত লৈ গৈছে বাইকত কেইজন আছে বাইকত 4 জন আছিল 4 জন আছে একলাই গুটেকেইটাই গুটেকেইটা দুটো ট্ৰাকৰ ট্ৰাকৰ দুট মানুহ দুটা ঢুকাইছে এটা লেডিজ এটা জেন্টস পলি আছিল 5 বছৰ এটা পলিটো মেডিকেলত গৈছে আৰু এটা জেন্টস আছিল তাকো মেডিকেলত লৈ গৈছে গাড়ি তলত এজন আছে গাড়ি তলত এজন পলি উদ্ধাৰ কৰা নাই গাড়ি এনে ঘৰৰ আছে কি গাড়ি কাটতে যাব পারে আর ইয়াতে দুনিয়ার গাড়ি ফিরে থাকে রাস্তার উপর যে গতি আরো নেক্সট তে গাড়ি তে রাখে এই হুকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ দলগাঁও অঞ্চলতে হুকৰ ছাঁ পেলাইছে দলগাঁৱৰ পৰা ৰিকি দাস অসম লাইভ 24